বৃহস্পতিবাৰে বিয়লি 5মান বজাত কাৰ্বি আংলং জিলাৰ বৰপথাৰ আৰক্ষীয়ে খাকৰাজানত তালাচী অভিযান চলাই এখন I-20 বাহনৰ পৰা 90টা চাবোনৰ বাকচত লুকুৱাই অনা 1005 গ্ৰাম সন্দেহজনক হেৰোইন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এই সন্দৰ্ভত আৰক্ষীয়ে বাহনখনৰ চালক হোজাই জিলাৰ মুৰাজাৰৰ আমিৰ হুছেইনক সৰবৰাহকাৰী ৰূপে আটক কৰিবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে। জব্দকৃত হেৰোইনখিনিৰ বজাৰ মূল্য প্ৰায় 7 কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলিও জানিব পৰা গৈছে। হয়, আজি বৰপথাৰ থানাৰ অন্তৰ্গত আমাৰ আজি খাকৰাজান নাকা পইণ্টত এখন I-20 গাড়ী ইণ্টাৰচেপ্ট কৰা হয়। ছাছপেক্টেড কণ্ডিশ্যনত আহিছিলে। তাৰ পৰা প্ৰায় 90 চব কেছত আমাৰ ছাছপেক্টেড হেৰোইন উদ্ধাৰ হৈছে। গতিকে আমাৰ টিমটোত যিটো আমাৰ ৰেগুলাৰ টিমত আছিলে, আমাৰ গোটেই নাকা পাৰ্টি আছিল, তেওঁলোকে এইটো প্ৰপাৰলি চাৰ্চ কৰে ইন প্ৰেজেন্স অফ ইণ্ডিপেণ্ডেণ্ট উইটনেছ। 90 পেকেট চব কেছত আমাৰ ছাছপেক্টেড হেৰোইন উদ্ধাৰ হৈছে আৰু ইয়াৰ প্ৰায় ৱেইট হৈছে প্ৰায় 1 কিলো 5 গ্ৰাম। বজাৰ মূল্য কিমান হ'ব? ইয়াৰ বজাৰ মূল্য আমাৰ 1 কিলো এইটো কিলো যিটো আমাৰ 74 মান। কাৰোবাৰ আটক কৰিছে? এজন ব্যক্তিক আটক কৰা হৈছে। এতিয়া আমি তদন্ত ক্ষেত্ৰত নামটো ক'ব নোৱাৰিম। বাকী ইয়াৰ লগত থকা যিখিনি লিংকেজ আছে আমি বিচাৰি থকা হৈছে। আমি জনামতে এতিয়া লাহৰীজানৰ পৰা গোলাঘাট অভিমুখে গৈ আছিল। বাকী আমি ফুল তদন্ত কৰিলে আমি গোটেই কথাখিনি গম পোৱা যাব।